হয় আচলতে কালিলৈ দিনটোতে সমগ্ৰ ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা সনাতনী হিন্দু ধৰ্মৰ লোকসকলে আচলতে তেওঁলোকৰ খুবেই এটা পবিত্ৰ দিন মহাশিৱৰাত্ৰি উদযাপন কৰা হ'ব। সেয়া কেৱল ভাৰতবৰ্ষতে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত থকা যি আচলতে সনাতনী ব্যক্তি আছে বা সনাতনী ধৰ্মৰ যিসকল ব্যক্তি আছে তেওঁলোকে আচলতে যি শিৱৰাত্ৰি সেই শিৱৰাত্ৰি উদযাপন কৰা হ'ব। প্ৰবাদ আছে যে সতীৰ যি দেহ ত্যাগ সেই দেহ ত্যাগ হোৱাৰ পাছতে আই পাৰ্বতীয়ে মহাদেৱক পাবৰ বাবে আচলতে খুব তেওঁ আৰাধনা কৰিছিলে বা ধ্যানত ব্যস্ত হৈ পৰিছিলে আৰু তেওঁৰ যি ধ্যান বা আৰাধনাত মহাদেৱ সন্তুষ্ট হৈছিলে আৰু পৰৱৰ্তী পৰ্যায়তে মহাদেৱে তেওঁৰ যি দ্বিতীয় বিবাহ সেই দ্বিতীয় বিবাহ পাৰ্বতীৰ সৈতে হৈছিলে আৰু বিবাহৰ যি দিন সেই দিনটোতে আচলতে শিৱৰাত্ৰি হিচাপে ভৱিষ্যত সময়ত উদযাপন হৈ অহা বা যি শিৱ ভক্তসকল আছে বা শিৱক যিসকলে আৰাধনা কৰে তেওঁলোকে সেই দিনটোকে শিৱৰাত্ৰি হিচাপে পালন কৰি অহা বুলি প্ৰবাদ মতে পোৱা যায়। বিভিন্ন ধৰণৰ বুৰঞ্জী কিতাপৰ পৰা হওক বা বিভিন্ন ধৰণৰ প্ৰবাদত উল্লেখ আছে। আৰু মই বৰ্তমান উপস্থিত আছো এক ঐতিহাসিক সমল বা ঐতিহাসিক ক্ষেত্ৰত আছে। ঐতিহাসিক ক্ষেত্ৰ বুলি কিয় কৈছো, 1228 চনত স্বৰ্গদেউ চুকাফা পাটকাই পৰ্বতৰ পৰা নামি আহি প্ৰথম ৰাজধানী স্থাপন কৰাৰ পৰা যোৰহাটত স্বৰ্গদেউ পুৰন্দৰ বা চাওফাও পুৰন্দৰ সিংহৰ শেষ ৰাজধানীলৈকে 600 বছৰৰ আহোমৰ যি ৰাজ শাসন সেই শাসনৰ সময়ছোৱাত কিন্তু অসমৰ বিভিন্ন প্ৰান্তত ৰাজধানীতে হওক বা কাষৰ অন্য প্ৰান্ততে হওক বহু দেৱ দেৱালয় বিভিন্ন ৰাজ কাৰেং ৰাস্তা পথ বা শিলৰ সাঁকোৱে হওক ইত্যাদি বহুত আচলতে নিৰ্মাণ কৰা হৈছিলে আৰু তাৰ বহু সমল কিন্তু বৰ্তমান সময়তো ইতিহাসৰ সাক্ষী হৈ পিনি থিয় দি থকা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান উপস্থিত আছো যোৰহাটৰ সেই ঠিক আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ শাসন কালত স্থাপিত হোৱা এক শিৱ মন্দিৰত বা শিৱৰ দেৱালত যি ইতিহাসৰ সাক্ষী হৈ পিনি বৰ্তমান সময়তো থিয় দি থকা পৰিলক্ষিত হৈছে। মই সতীৰ্থ আছে, পোনপ্ৰথমে সতীৰ্থক মই সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছো। 1786 চনত স্বৰ্গদেউ তথা চাওফাও গৌৰীনাথ সিংহৰ শাসন কালত যোৰহাটলৈ আচলতে শিৱসাগৰৰ পৰা যি ৰাজধানী লৈ অহা হৈছিলে তাৰ পাছতে যোৰহাটত ৰাজধানী স্থাপন কৰা হৈছিলে আৰু স্থাপন কৰাৰ পাছতে এই যি দেৱালয় 1700 পুনৰবাৰ উল্লেখ কৰিছো যে 1786 চনত এই দেৱালয় স্থাপন কৰা হৈছিলে স্বৰ্গদেউ গৌৰীনাথ সিংহই। আচলতে যোৰহাটত কেইবাটাও সমল দেখিবলৈ পোৱা যায়। সেই সমল লাগিলে হওক ৰাজমা পুখুৰীয়ে হওক শেষ ৰজা স্বৰ্গদেউ পুৰন্দৰ সিংহৰ যি মৈদাম ৰজা মৈদাম খ্যাত সেই ৰজা মৈদামেই হওক বলিয়া গোহাঁই পুখুৰীয়ে হওক বা অন্যান্য যিসমূহ সমল আছে সেই সমলবোৰৰ ভিতৰতে কিন্তু আমি উল্লেখ কৰিবলগীয়া এটা সমল বা এখন সমল হৈছে ঐতিহাসিক শ্ৰী শ্ৰী হাতীগড় দেৱালয়। প্ৰতিষ্ঠা কালৰ পৰাই মই পুনৰবাৰ উল্লেখ কৰিছো 1786 চনত খুব এক দীৰ্ঘকালৰ সময় বা খুব এক পৌৰাণিক সময় সেই কালৰ পৰাই আচলতে এই দেৱালয়ত যি শিৱৰাত্ৰি পুনৰবাৰ উল্লেখ কৰিছো যে পাৰ্বতী আৰু মহাদেৱৰ যি আচলতে বিবাহৰ দিনটোক এই শিৱৰাত্ৰি হিচাপে উদযাপন কৰা হয় বিভিন্ন ধৰণৰ সমলত পোৱা যায়। আৰু সেই তেতিয়াৰ পৰা বৰ্তমানলৈকে অবিৰতভাৱে এই দেৱালত আচলতে শিৱৰাত্ৰি উদযাপন কৰি অহা হৈছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। যোৰহাটৰ এই ক্ষেত্ৰখনত এই ঐতিহাসিক ক্ষেত্ৰখনত 240তম শিৱৰাত্ৰি উদযাপন কৰা হ'ব আৰু সেই শিৱৰাত্ৰি উপলক্ষে কিন্তু জিলাখনৰ বিভিন্ন ঠাইৰ পৰা যি আচলতে শিৱ ভক্তসকলেই হওক বা ৰাইজে হওক অহাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশী বিদেশী লোকেও কিন্তু ভিৰ কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে পৰিচালনা সমিতিৰ দুজন ব্যক্তি আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম 240 বছৰ অবিৰতভাৱে শিৱৰাত্ৰি উদযাপন হৈ আহিছে আৰু কালিলৈ 240তম শিৱৰাত্ৰি উদযাপন কৰা হ'ব। কেনেধৰণৰ প্ৰস্তুতি? আমাৰ এই শিৱৰাত্ৰি ভাগ উদযাপন কৰিবৰ কাৰণে আজি প্ৰায় 3-4 মাহৰ আগৰ পৰা আমাৰ প্ৰস্তুতি চলি আছে। এই মন্দিৰৰ চৌপাশে ৰং বিৰং আদি নানাবিধ কৰ্ম আমাৰ যোগেদি কৰা হৈছে। এই কামখিনি কৰোঁতে অনেকখিনি অসুবিধাও হৈছে। এই অসুবিধা সকলো নেওচি আমি এই কৰ্ম কৰি আজি আমি এই শিৱৰাত্ৰি উৎসৱ ভাগ উদযাপন কৰিবৰ কাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছেগৈ। এই সম্পূৰ্ণ হোৱাৰ উদ্দেশ্য হৈছে ইয়াত এই হৰগৌৰীৰ যি বিবাহ সেই বিবাহ বুলিয়ে প্ৰখ্যাত এই শিৱৰাত্ৰি উৎসৱটো। এই বিবাহটো এই প্ৰস্তাৱটোকে আমি শিৰোধাৰ্য কৰি আমি সদাশিৱ দেৱতাৰ তুষ্টতম লভিবৰ কাৰণে আজি এই মন্দিৰতে চতুৰ্থ প্ৰহৰৰ শিৱ পূজা
আজি ৰাতি 9 বজাৰ পৰা আৰম্ভ হ'ব। কালিলৈ 9 বজাৰ পৰা আৰম্ভ হ'ব। আজি আমাৰ শেষ দিন। এই শেষ দিনত যিমানখিনি কাম বাকী আছে সমস্ত কামখিনি কৰাৰ কাৰণে বহুত কৰ্মীও আমি লগাইছোঁ আৰু নিজেও যথোচিতভাৱে যি পাৰিছোঁ কৰিছোঁ। এইদৰে কৰি অগণন ভক্ত আহিব কালিলৈ ৰাতিপুৱাৰ লগে লগে আহি তেখেতসকলক শুশ্ৰূষা কেনেধৰণে কৰিব লাগে, কেনেধৰণে আমি আপ্যায়ন কৰিব পাৰোঁ তাৰে চিন্তাত আমি এই কৰ্মখিনি কৰা হৈছে। গতিকে এই শিৱদেউল আমাৰ প্ৰতিষ্ঠা হৈছিলে 1786 চনত আহোমৰ শেষ ৰজা গৌৰীনাথ সিংহৰ দিনতে প্ৰতিষ্ঠা কৰা হৈছিলে। গৌৰীনাথ সিংহৰ সপোনত দেখিছিলে বুলি প্ৰবাদ আছে। সপোনত দেখি এই শিৱলিংগ আছিলে গোলাঘাট হামদৈ পথাৰত। গোলাঘাট হামদৈ পথাৰৰ পৰা শিৱলিংগ জনা আনি এই স্থানতে প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰজাক সপোনত দেখুৱাইছিলে। সপোনত দেখুৱাৰ বাবে তেখেতে পূৰ্ণানন্দ বুঢ়াগোহাঁই তেখেতৰ ৰাজমন্ত্ৰী আছিলে। এই পূৰ্ণানন্দ বুঢ়াগোহাঁই হতুৱাই নিৰ্ণয় কৰালে ক'ত আছে, গৈ শিৱলিংগ তাত পালেগৈ হামদৈ পথাৰৰ এজোপা বৰগছৰ তলত। পাই তাৰ পৰা আনিবৰ কাৰণে ৰজাই বহুতো চন্দৰী চিপাহী পঠিয়াই দিলে শিৱলিংগ আনি ইয়াত প্ৰতিষ্ঠা কৰিবৰ কাৰণে, কিন্তু আনিব নোৱাৰিলে। যিমানেই তেওঁক আনিবৰ কাৰণে যত্ন কৰিলে হাতী পৰ্যন্ত, প্ৰবাদ আছে যে হাতী পৰ্যন্ত লগাই পেলাই টনাই আনিব নোৱাৰিলে। নোৱাৰাৰ কাৰণে তাৰপিছত এৰি থৈ গুচি আহিলে আৰু তাৰ পিছদিনা আকৌ সপোনত দেখুৱালে যে এজন ভাল পূজাৰী আনি পেলাই মোক ভোগ কেঁচা মিঠৈ দি ইয়াৰ পৰা উঠাই নিব লাগিব। তেতিয়া এই পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে আমাৰ অৰিজিনেল ঘৰ আছিল চাৰিগাঁৱত। চাৰিগাঁৱত লেহুনাথ বৰঠাকুৰ বুলি এজন পণ্ডিত আছিলে। তেখেতক লগ কৰি তেখেতৰ হতুৱাই ভোগ কেঁচা মিঠৈ দিয়াৰ লগে লগে শিৱলিংগ ওপৰলৈ উঠি আহিলে। উঠি আহিলত তেখেতে মূৰতে লৈ আনি ইয়াত প্ৰতিষ্ঠা কৰিলেহি। কাইলৈ পূজা ভাগৰ সময় কেনেকুৱা হ'ব? কাইলৈ সন্ধ্যাৰ পৰা পূজা তিথি মিলিছে। গতিকে আমাৰ পূজা ভাগ 9টামান বজাত কৰা হ'ব। 9টা বজাত পূজাত বহিব আৰু চতুৰ্থ প্ৰহৰৰ পূজা ইয়াত ৰাতিপুৱা 4টা-5টা বাজি যাবগৈ। গোটেই ৰাতি আমাৰ পূজা হ'ব। গোটেই ৰাতি পূজা হ'ব। হয়, এয়া আছিল আচলতে যোৰহাটৰ যি শ্ৰী শ্ৰী হাতীগড় দেৱালয়ৰ যি ইতিহাস পৰিচালনা সমিতিৰ তৰফৰ আমি ইতিহাসৰ কথা ইতিমধ্যে জানিব পাৰিলোঁ। পুনৰবাৰ মই উল্লেখ কৰিছোঁ যে আহোম ৰজা চুকাফাই পাটকাই পৰ্বতৰ পৰা অসমত ভৰি দিয়াৰ পৰা যোৰহাটত পুৰন্দৰ সিংহই শেষ ৰাজধানী সময়লৈকে যি 600 বছৰীয়া আহোম ৰাজত্বকাল বা অসমৰ শাসনৰ সময়ছোৱাত বহু দেৱ দেৱালয় ৰাজ কাৰেঙৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আচলতে প্ৰতিষ্ঠা কৰা হৈছিলে। তাৰ ভিতৰত কিন্তু যোৰহাটৰ অন্যতম এটি খুবেই জাগ্ৰত প্ৰতিষ্ঠান হৈছে শ্ৰী শ্ৰী হাতীগড় শিৱ দেৱালয়। এই দেৱালয় উল্লেখ কৰিব পাৰি। আৰু মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ শাসনৰ সময়ছোৱাত 1786 চনতে এই আচলতে দেৱালয়ভাগী প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু তেতিয়াৰ পৰাই যি এই দিনটোত আচলতে মহাদেৱক পূজা বিশেষভাৱে যি তেওঁ বিবাহৰ দিনটোক বিশেষভাৱে পূজা কৰা হয়। অবিৰতভাৱে প্ৰায় 239 বছৰ তেওঁ পাৰ কৰিলে এই পূজাই। আৰু কালিলৈ 240তম আচলতে যি শিৱৰাত্ৰি শ্ৰী শ্ৰী হাতীগড় দেৱালয়ত অসমৰ বিভিন্ন প্ৰান্তৰ দৰে হাতীগড় দেৱালয়তো উদযাপন কৰা হ'ব। আপোনালোকে চাই আছে টাইম অফ আছাম। যোৰহাটৰ পৰা মাদিত্য বৰা ৰিপৰ্ট। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।